বোকা মাটি লেটি শাওনত সেউজীয়া কৰা হেঁপাহৰ পথাৰখন এতিয়া সোণবৰণীয়া। যেন এজাক গাভৰু হৈ খিলিখিলাই হাঁহিছে এই সোণগুটিবোৰে। হাতত কাঁচি লৈ দাৱনীবোৰ এতিয়া ব্যস্ত জীৱনৰ সপোন সামৰাত। এতিয়া আঘোণ, পকা ৰবাবৰ গোন্ধত মন মতলীয়া কৰা এক মিঠা অনুভৱ। কোনে পাহৰিব পাৰে কেঁচা কলপাতত নিমখ জলকীয়া সানি ৰবাবৰ জুতি লোৱা এই মুহূৰ্তবোৰ। শ্ৰমজীৱী মানুহৰ তেজে ঘামে লিখা এক সনাতন শব্দ আঘোণ। অসমৰ প্ৰতিখন গাঁৱতেই এতিয়া সুলভ কবিতা লগাই এই স্থিৰ চিত্ৰ। আঘোণ আমাৰ তেজে তেজে শিৰে শিৰে প্ৰবাহিত, জীৱন আৰু জীৱিকাৰে সম্পৃক্ত। এক কথাত মানুহ জীয়াই থকা সম্ভৱনে আঘোণৰ এই মায়া লগা সম্পৰ্কৰ অবিহনে? নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত।